বৰ্তমান সময়ত মানুহে এটাই বহুত বেছি ডাঙৰ ভুল কৰে আৰু সেই ভুলটো হ'ল মানুহে নিজক ভাল পাবলৈ নিশিকে। সদায় আনৰ ওপৰত বেছি গুৰুত্ব দিয়ে বা আনে কি ক'ব নক'ব তাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়ে। আৰু যাৰ ফলত মানুহ কেতিয়াও সুখী হৈ থাকিব নোৱাৰে। কিন্তু মই ভাবো সদায় মানুহে নিজক প্ৰথমে ভাল পাবলৈ শিকিব লাগে। মানে নিজৰ ভাল লগা কামখিনি সদায় কৰিব লাগে। আৰু লগতে নিজৰ মা-দেউতাক, নিজৰ ল'ৰা-ছোৱালী, নিজৰ পত্নীক সদায় তেওঁলোকক ছাপোৰ্ট কৰিব লাগে, যিমান পাৰা সুখ সমৃদ্ধি দিবলৈ চেষ্টা কৰিব লাগে। আৰু এইটো কথা সদায় মনত ৰাখিবা, যদি তোমাৰ পৰা তোমাৰ ঘৰখন, তোমাৰ ল'ৰা-ছোৱালী, তোমাৰ মা-দেউতা, নিজৰ পত্নী যদি সুখী হৈ আছে, বাকী দুনিয়াদাৰীৰ লগত কোনো মতলব নাই। তাকে তোমাক দুনিয়াদাৰীয়ে যিমানেই বেয়াকে নাপাওক, তাৰ লগত কোনো মতলবেই নাই। কাৰণ তোমাৰ পৰা তোমাৰ ঘৰখন বা তোমাৰ পৰিয়ালটো সদায় সুখী হৈ আছে। আৰু এটা কথাটো মই কৈ থওঁ যে আমিতো সাধাৰণ মানুহ, ভগৱানৰ ওপৰতো মানুহ সুখী নহয়। ভগৱানকো মানুহে গালি দিয়ে, ভগৱানকো দুখ দিয়ে। শুনিবলৈ পোৱা যায় যে ভগৱানে মোৰ লগতহে বেয়া কৰি আছে। গতিকে ভগৱানকো যেতিয়া মানুহে ভাল পাব নোৱাৰে, আমিতো এটা সাধাৰণ প্ৰাণী সদায়। আৰু এইটো এটাও কথা মনত ৰাখি থাকিবা, তুমি আনৰ বাবে যিমানেই ভাল কাম নকৰা কিয়, যিমানেই তুমি আনক ছাপোৰ্ট নকৰা কিয়, যদি তুমি কোনোবা দিনা মনা কৰি দিয়া বা তোমাৰ দ্বাৰা কিবা এটা সাধাৰণ ভুল হৈ গ'ল, তেতিয়া মানুহে তোমাৰ সেই ভালখিনি সকলোবোৰ পাহৰি যায়। মানে তুমি কি বিপদত সহায় কৰিছিলা, তুমি কেনেকে ছাপোৰ্ট কৰিছিলা, এই কথাবোৰ পাহৰি যায়। গতিকে আনৰ ওপৰত গুৰুত্ব দিবলৈ বাদ দিয়া। সদায় নিজৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰা। লগতে মানুহৰ আন এটা ভুল ধাৰণা আছে, সেইটো হ'ল মই নহলে একো কাম নহব। ভাই, তেনেকুৱা কোনো কথা নাই। যদি প্ৰমাণ কৰিবলৈ যোৱা যায়, খুব বেছি এসপ্তাহ 10 দিন তুমি লুকাই থকা বা তুমি মানুহৰ সমাজৰ পৰা আঁতৰি থাকা, তোমাৰ বিষয়ে কোনেও একো নুসুধে। কোনেও নুসুধিব যে তুমি ক'ত গলা, কি কৰিলা, ক'ত আছা। গতিকে এই ভুল ধাৰণাটো দিমাগৰ পৰা উলিয়াই দিয়া। কাৰণ তুমি থকা নথকালৈ কাৰো কোনো এই দুনিয়াত মতলব নাই। মানুহ সদায় প্ৰয়োজনৰ কাৰণে তোমাৰ কাষ চাপি আহিব, যেতিয়া প্ৰয়োজন শেষ হব তেতিয়া তোমাৰ পৰা আঁতৰি যাব। যদি উদাহৰণ হিচাপে ক'বলৈ যাওঁ, যেতিয়া বৰষুণ আহে, বৰষুণৰ সময়ত মানুহে ছাতিটো ব্যৱহাৰ কৰে। কিন্তু যেতিয়া মানুহ বাহিৰৰ পৰা আহি ঘৰৰ ৰুমলৈ সোমাই যায়, তেতিয়া সেই ছাতিটো মানুহে সদায় বাহিৰত থৈ যায়। যে ছাতিটোৰ ভিতৰত লৈ গ'লে পানী পৰিব আৰু ঘৰটো ভিতৰখন লেতেৰা কৰিব। ঠিক মানুহৰ ক্ষেত্ৰত তেনেকুৱাই, যেতিয়া তোমাৰ লগত প্ৰয়োজন থাকে, তোমাক মানুহে ব্যৱহাৰ কৰিব, ব্যৱহাৰ হোৱাৰ পিছত তুমি কোন কোনেও নাজানে। গতিকে আজিৰ পৰা সদায় নিজৰ বাবে জীয়াই থাকিবলৈ বা নিজৰ পৰিয়ালটোৰ বাবে সদায় জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। আনক সহায় কৰিব লাগে, মই নকৰিব কোৱা নাই, কিন্তু যিমানটো প্ৰয়োজন আছে সিমানটোহে আনক সহায় কৰিবা। যদি তুমি অধিক সহায় কৰা, হয়তো কেতিয়াবা তুমি নিজেই বিপদত পৰিবা। আৰু লগতে এইটো কথা মনত ৰাখিবা, আজি যদি কাৰোবাক তুমি সহায় কৰিছা, তাৰ পৰা কেতিয়াও তুমি আশা নকৰিবা। মানুহৰ এইটো এটা ভুল ধাৰণা আছে, আজি মই কাৰোবাক সহায় কৰিছো, মানুহে এইটো এটা সদায় মনত আশা থাকে, আজি মই তেওঁক বিপদত সহায় কৰিছো, তেওঁ মোক এদিন বিপদত সহায় কৰিব। কিন্তু এইটো বস্তু এটা ভুল ধাৰণা হয়। আৰু কেতিয়াও সেইকাৰণে আনৰ পৰা বহুত বেছি আশা কৰিব নালাগে। যিমানেই আনৰ পৰা আশা কৰিবা, সিমানেই দুখ অনুভৱ কৰিবা। গতিকে এই সকলোবোৰ বাদ দি নিজৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰা, নিজৰ ভাল লগাখিনি কৰি যাবলৈ চেষ্টা কৰা, আৰু নিজৰ পৰিয়ালটোৰ লগত সুখ শান্তিৰে জীয়াই থাকিবলৈ সদায় চেষ্টা কৰা। চ' যদি কথাকেইটা ভাল লাগে, এটা কমেণ্ট কৰি দিবা, এটা লাইক কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' আজি ইমানেই, নমস্কাৰ।